নমস্কাৰ বন্ধু বান্ধৱীসকল, আহিলোঁ অৰুণাচল প্ৰদেশৰ এখন সুন্দৰ ঠাইলৈ। খুব মনোৰম ঠাইত উপস্থিত হৈছোঁ। এইফালে যায় আপোনাৰ এইটো ৰাস্তাত যায় আলং, আৰু এইটো হৈ গ'ল পাছিঘাটৰ ৰাস্তা। আমি পাছিঘাট আহিছিলোঁ বিশেষকৈ এইডোখৰত আৰু এটা অকণমান ভিতৰলৈ আহিলোঁ। ভিতৰলৈ আহি এভাগ ডাঙৰীয়া বাবা মন্দিৰ আছে, মন্দিৰ অকণমান উপভোগ কৰোঁ আৰু আপোনালোকক দেখাওঁ কেনেধৰণৰ অৰুণাচলৰ অকণমান জেগাত কিমান এটা সৌন্দৰ্য পৰিৱেশ আছে, তাকে দেখাওঁ বুলি আপোনালোকক ভাবিলোঁ। খুব মনোৰম আৰু সুন্দৰ পৰিৱেশৰ মাজত আছোঁ। এইখন কি নদী একচুৱেলি চাইনবোৰ্ড নাই, মই দেখুৱাব নোৱাৰিম কি হয়, কিন্তু কাষতে দাঁতিতে লাগি আছে চিয়াং, মস্ত ডাঙৰ চিয়াং। কাৰণ ডাঙৰ এইটো কাৰণেই জানেই আপোনালোকে, চিয়াঙৰ পৰাই ব্ৰহ্মপুত্ৰ হৈছেগৈ তলত নামনিত গৈ পিনি উজনিত যি চিয়াং নদী আছে। এইখনেই হ'ল চিয়াং নদী। আশীক লৈ প্ৰৱেশ কৰিলোঁ। মহাদেৱৰ শ্ৰীচৰণত কিঞ্চিত দক্ষিণা দি অকণমান আপোনালোকেও যাতে কুশলে থাকে, সকলো যেন কুশলে থাকে। সকলোৱে এবাৰ জয় ডাঙৰীয়া বাবা বুলি কমেণ্টত লিখিব। এজোপা বিখ্যাত গছজোপা সেইজোপা। শাওণ মাহত ইয়াত বলবম ভক্ত বহুত আহে। আমি অহা বিশেষকৈ দেৰি হৈ গ'ল বহুত, প্ৰায় এতিয়া 4টামান বাজিছে। বলক এতিয়া লিংগভাগ দৰ্শন কৰি লওঁ মহাদেৱৰ। এইভাগ শিৱলিংগ, ডাঙৰীয়া বাবাৰ ইয়াত আহি জল অৰ্পণ কৰিব পাৰে। তত্ব বনোৱা আছে। মই বাহিৰৰ পৰা অকণমান বাহিৰৰ দৃশ্যটো দেখাই দিম আপোনালোকক। শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। চিয়াং নদী পাৰত অৱস্থিত বৃহৎ ডাঙৰীয়া বাবা মন্দিৰ। এইভাগে হৈ গ'ল ডাঙৰীয়া বাবা মন্দিৰ, পাছিঘাটত থকা বিখ্যাত মন্দিৰ। এইজোপা হৈ গ'ল আপোনাৰ বহুত ওখ এজোপা বৰগছ আছে। এইভাগে মোৰ পিছফালে ভাগ দেখিছে মহাদেৱৰ মন্দিৰ, বিখ্যাত মন্দিৰ ডাঙৰীয়া বাবাৰ। খুব ধুনীয়া আটোমটোকাৰীকৈ সজাই তোলা হৈছে। বেছি বগা হৈ গৈছে, ধৰিব নোৱাৰি, ইমান বগা কালাৰ মৰা আছে ডাঙৰীয়া বাবা মন্দিৰ। য'ত শিৱলিংগ ভাগ স্থাপন কৰা হৈছে। খুব ধুনীয়া মন্দিৰ হয়। বিৰাট ডাঙৰ এজোপা গছ আছে, প্ৰকাণ্ড গছ। ডাঙৰীয়া বাবা হিচাপে বিখ্যাত মন্দিৰ হয়, কিন্তু অৰুণাচল বুলি নে কি বুলি নাজানো, খুব ভক্ত কম আছে। ভক্ত নাই বুলি ক'ব পাৰি। আৰু ৰাতিপুৱা সময়ত থাকিলেহেঁতেন। বিৰাট ডাঙৰ এজোপা বৰগছ। ওম নমঃ শিৱায়। এই মন্দিৰ প্ৰাংগণৰ পৰা আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।
যদিহে ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই ইমান দেৰি ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল।